নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ডিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। মই আপোনালোকক ইয়াৰ আগৰ খবৰটো জনাইছিলোঁ যে মই এতিয়াৰে পৰা প্ৰত্যেক দিনাখনে আপোনালোকক প্ৰথম খবৰটোৱে উপাৰ্জনৰ ওপৰত দিম যে কেনেকৈ আপোনালোকে উপাৰ্জন কৰিব পাৰে প্ৰত্যেক দিনেই আপোনালোকে গধুৰ কাম কাজ নকৰাকৈ কেনেকৈ ঘৰতে বহি বা আপোনালোকে সহজ কাম কৰি কেনেকৈ পইচা বেছিকৈ উপাৰ্জন কৰিব পাৰে তো তাৰ ওপৰত মই প্ৰত্যেক খবৰটোতে প্ৰথম খবৰটো তাৰ ওপৰতে আপোনালোকক জনাম। তো আজিও আপোনালোকক প্ৰথম খবৰটো তাৰ ওপৰতে দিব লৈছোঁ, মানে কেনেকৈ আপোনালোকে ঘৰতে বহি পইচা উপাৰ্জন কৰিব পাৰে, কেনেকৈ গধুৰ কাম নকৰাকৈ আপোনালোকে পইচা উপাৰ্জন কৰিব পাৰে। এতিয়া চাওক, পইচা উপাৰ্জন কৰিবলৈ হ'লে কিবা নহয় কিবা এটাটো কাম কৰিবই লাগিব। সেয়া সহজ কামেই হওক বা গধুৰ কামেই হওক। হাজিৰা কৰিলেও আমি গধুৰ কাম কৰিব লাগিব, কষ্টৰ কাম কৰিব লাগিব। আমি যদি ঘৰতে বহি আপোনাৰ অনলাইনত কিবা কাম কৰোঁ তাতো আমি মাথা মাৰি কাম কৰিবই লাগিব, তো কামটো কৰিবই লাগিব। তো মই আজি আপোনালোকক ক'বলৈ গৈছোঁ যে আপোনালোকে ঘৰতে বহি আপোনালোকৰ বন্ধুবৰ্গ আপোনালোকৰ ওচৰে পাজৰে থকা চিনাকি গাড়ীবিলাকৰ যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰে তেন্তে তাত আপোনালোকে ভাল এটা বেনিফিট পাব পাৰে। আপোনালোকে চাওক, আজিৰ পৰা কেইমাহমান পূৰ্বে মই এখন গাড়ীৰ ইঞ্চুৰেঞ্চ কৰিছিলোঁ, যিখন গাড়ী ইঞ্চুৰেঞ্চৰ এমাউণ্টটো আছিলে 17,751 টকা আৰু মোক কোম্পানীৰ ফালৰ পৰা পইচা প্ৰদান কৰিছে ইঞ্চুৰেঞ্চ কৰি দিয়াৰ বাবদ প্ৰায় 8,950 টকা, প্ৰায় 8,950 টকা। ইয়াৰ চুকত চাওক আপোনাৰ 895টা কইনছ দিছিলে মোক, মানে এটা কইনছত 10 টকাকৈ। তো প্ৰায় 8,950 টকা মই লাভ কৰিছিলোঁ মাত্ৰ 17,751 টকাৰ এটা পলিচি কৰি, মানে সেইখন এখন আপোনাৰ গাড়ী আছিলে, গাড়ীখনৰ এবছৰৰ ইঞ্চুৰেঞ্চ কৰি দিছিলোঁ। এতিয়া আপোনালোকেও সেনেকুৱা ধৰণৰ পইচা উপাৰ্জন কৰিব পাৰে। এখন বাইক যদি আপোনালোকে ইঞ্চুৰেঞ্চ কৰে অতি কমেও আপোনালোকে 200 পৰা 300 টকাৰ ভিতৰত আপোনালোকে লাভ কৰিব, অতি কমেও। বেছি হ'লেতো বেছি পাবই আৰু, কিন্তু অতি কমেও আপোনালোকে 200 পৰা 300 টকাৰ ভিতৰত লাভ কৰিব। তো মই আজি আপোনালোকক ক'বলৈ গৈছোঁ পলিচি বাজাৰৰ বিষয়ে। আপোনালোকে এজন পলিচি বাজাৰৰ এজেণ্ট হৈ আপোনালোকে যদি ইঞ্চুৰেঞ্চ কৰি দিয়ে কাৰোবাক, তেন্তে আপোনালোকে লাভ কৰিব সাংঘাতিক ৰকমে প্ৰফিট, মানে সাংঘাতিক ৰকমে আপোনালোকে পইচা লাভ কৰিব পাৰে। মই আপোনালোকক উদাহৰণ দিলৈ, মই কাম কৰি আছোঁ পলিচি বাজাৰত। তো মই পলিচি বাজাৰত কাম কৰি প্ৰত্যেক মাহে কিবা নহয় কিবা এটা পইচা উলিয়াওঁ। মই আপোনাৰ কাৰো ওচৰলৈ নাযাওঁ, আপোনাৰ কাৰোবাৰ গাড়ী ইঞ্চুৰেঞ্চ কৰিব লগা থাকে, কিবা লগা থাকে, তো তেওঁলোকে মোক কয়, মই কৰি দিওঁ, তাৰ বিনিময়ত মই পইচা পাওঁ। তো আপোনালোকেও এজন পলিচি বাজাৰৰ এজেণ্ট হ'ব পাৰে। তো কেনেকৈ এজেণ্ট কি হ'ব কেনেকৈ নহ'ব ইয়াৰ ওপৰত ঢেৰ ভিডিঅ' আছে ইউটিউবতে, মই সব নিজেই কৰিছোঁ, আপোনালোকেও নিজে কৰিব পাৰে। ইউটিউবতে ঢেৰ ভিডিঅ' পাই যাব, বা আপোনালোকে যদি কৰিবলৈ অকণমান অসুবিধা পায় তেন্তে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক জনাই দিম যে কেনেকৈ আপোনালোকে পলিচি বাজাৰৰ এজেণ্ট হৈ আপোনালোকে পইচা ইনকম কৰিব পাৰে। ক'লোৱে আপোনালোকক, চাওক 17,700 টকাৰ এটা পলিচি কৰিছোঁ, মানে এটা ইঞ্চুৰেঞ্চ কৰি দিছোঁ, আৰু তাৰ বিনিময়ত মই 8,950 টকা লাভ কৰিছোঁ, মানে প্ৰায় 9,000 টকা লাভ কৰিছোঁ মাত্ৰ এটা পলিচিৰে। গতিকে আপোনালোকে আপোনালোকৰ ঘৰৰ যদি গাড়ীখনো ইঞ্চুৰেঞ্চ কৰে ন, তাৰ বিনিময়তো আপোনালোকে পইচা লাভ কৰিব, তো কি লোকচানডাল আছে। গতিকে যাওক, আপোনালোকে পলিচি বাজাৰৰ এজন এজেণ্ট হওক। পলিচি বাজাৰৰ ডাইৰেক্ট ৱেবছাইটত গৈ আপোনালোকে যদি কি কয় কাৰোবাক ইঞ্চুৰেঞ্চ কৰে তেতিয়া পইচা নাপায়, কিন্তু এজেণ্ট হ'ব লাগিব। এজেণ্ট হ'লেহে আপোনালোকে পইচা পাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰাজস্থানৰ পৰা। খবৰ ওলাইছে যে ৰাজস্থানৰ প্ৰেমিকক লগ পাবৰ কাৰণে পাকিস্তানৰ পৰা বোলে এগৰাকী প্ৰেমিকা আহি পালেহি। তো প্ৰেমিকাগৰাকীয়ে অনলাইনৰ মাধ্যমতে সেই যুৱকজনক লগ পাইছিলে, ৰাজস্থানৰ যুৱকজনক লগ পাইছিলে, আৰু যুৱকজনক লগ পোৱাৰ পাছত তেখেতে বৰ বেয়াকৈ প্ৰেমত পৰিলে। প্ৰেমত পৰাৰ পাছত আপোনাৰ সীমা পাৰ হৈ আহি, মানে পাকিস্তান পাৰ হৈ আহি আমাৰ ভাৰতত সোমালে, আৰু ভাৰতত সোমাই ৰাজস্থানত আহি তেখেতৰ প্ৰেমিকজনক লগ কৰিলে বুলি জনাইছে। তেখেতে কিন্তু অন্য একো নাই, মুঠতে অনলাইনত লগ পাইছে। অনলাইনত লগ পাই ভিডিঅ' কলিঙৰ জৰিয়তে তেখেতৰ প্ৰেমিকজনক তেখেতৰ ফটো চাইছে, ভিডিঅ' কথা পাতিছে, আৰু তাৰ পাছত লগ কৰিবলৈ আহি ৰাজস্থান পাই গ'ল। আজিৰ পৰা কিছুদিন পূৰ্বেও তেনেকুৱা ধৰণৰ এটা ঘটনা হৈ গৈছিলে। এগৰাকী পাকিস্তানৰ মহিলা আহি ভাৰতীয় এজন যুৱকৰ লগত আপোনাৰ বিয়া হ'লগৈ, যিগৰাকী মহিলাৰ অলৰেডি ল'ৰা ছোৱালী আছিলে, আৰু পাকিস্তানৰ আমাৰ ভাৰতৰ সেই যুৱকজনৰ অলৰেডি ল'ৰা ছোৱালী আছিলে। তাৰপিছত তেওঁলোকে বিয়া হ'ল। আপোনাৰ সীমা হেডৰ নে কি আছিলে ছোৱালীজনীৰ নাম। আপোনাৰ ল'ৰাজন কিন্তু হিন্দু আছিলে, আকৌ ল'ৰাজন হিন্দু আছিলে, ছোৱালীগৰাকী আপোনাৰ মুছলিম আছিলে। পাকিস্তানৰ পৰা আহি ইয়াতে
বিয়া হৈছে ঠিক তেনেকুৱা ধৰণৰ এটা অন্য ঘটনা ঘটিছে ৰাজস্থানত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জোতা চপ্পলৰ ওপৰত মানে জোতা চেণ্ডেলৰ ওপৰত আপোনালোকে বৰ্তমান যে যিবিলাক জোতা চেণ্ডেল পিন্ধি থাকে সেইবিলাক বাৰু আপোনালোকে ব্ৰেণ্ডেড পিন্ধে নে আপোনালোকে নন ব্ৰেণ্ডৰ মানে যিকোনো আপোনাৰ ফুটপাথত পোৱা পিন্ধে কমেণ্ট এটা কৰি জনাব এতিয়া চাওক মোৰ কথা যদি আপোনালোকে ক'বলৈ যায় মই আপোনাৰ এই ফৰ্মেল চপ্পলবিলাক পিন্ধো আৰু আপোনাৰ সেই মই য'তেই নাযাওঁ সেই ফৰ্মেল চপ্পলেই পিন্ধি যাওঁ আপোনাৰ কলকাতা ক'ৰবাত ঘূৰি আহিলোঁ সেই ফৰ্মেল চপ্পল পিন্ধিয়ে তো মোৰ মানে এইটো বিৰাট কমফৰ্টেবল লাগে ফৰ্মেল চপ্পল পিন্ধি তো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব এতিয়া ফৰ্মেল চপ্পল বুলি ক'লে আপোনাৰ সেই আপোনাৰ ইউনাইটেডছ নে কি কোম্পানী এটা আছে সেইটোৰে বেছিভাগ পিন্ধো তো আপোনালোকে কি কোম্পানীৰ পিন্ধে কমেণ্ট এটা কৰি জনাব তো সেইবিলাকৰ কিনিলে মানে কি হয় 2 টকা বেছিকৈ ভৰিব লাগে কিন্তু লং লাষ্টিং হয় তো সেইটো কাৰণে কিনো আৰু বাকী যি কি নহওক এতিয়া খবৰ ওলাইছে যে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত কেৱল BIS চাৰ্টিফিকেট যিবিলাক নেকি চপ্পল থাকিব বা যিবিলাক জোতা থাকিব সেইবিলাকে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত বিক্ৰী হ'ব বাকী যে ফুটপাথত পোৱা যায় কিছুমান আপোনাৰ নন ব্ৰেণ্ডৰ যিবিলাকৰ কোনো কোৱালিটি নাই আপোনাৰ 50 টকা দিলেই পাই যায় দুদিন পিন্ধাৰ পাছত চপ্পলযোৰ ছিঙি থাকে তো সেনেকুৱা টাইপৰ যিবিলাক নেকি চপ্পল আছে বা যিবিলাক নেকি জোতা আছে এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত নচলিব বুলি জনাইছে আৰু 1 আগষ্টৰ পৰা সেই নিয়মটো বন্ধ কৰিব মানে সেই নিয়মটো আমাৰ ভাৰতবৰ্ষত উলিয়াব বুলি কৈছে এতিয়া কিমানে মানিব কিমানে নামানিব সেইটোতো নাজানো আৰু যেতিয়া নেকি আপোনাৰ ব্ৰেণ্ডেড চপ্পলবিলাক ওলাব তেতিয়া দাম বাঢ়ি যাব চপ্পলৰ দাম বাঢ়ি যোৱাৰ লগে লগে মানুহে দাম দি কিনিব লাগিব এতিয়া কাৰোবাৰ পইচা নাই আপোনাৰ কম দামতে সেই যেনে চপ্পল এযোৰ কিনি পিন্ধি আছে তো এনেকুৱা টাইপৰ নিয়মবিলাক এতিয়া আমাৰ ভাৰতবৰ্ষত আহি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইনস্যুৰেন্সৰ লগত জড়িত গাড়ী মটৰ মানে ভেহিকেল ইনস্যুৰেন্সৰ লগত জড়িত ইয়াৰ পাছৰটো খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা এটা নিৰ্দেশনা জাৰি কৰিছে যে এতিয়াৰে পৰা ইনস্যুৰেন্স কৰিবৰ কাৰণে সেয়া বাইকৰে হওক বা সেয়া গাড়ীয়ে হওক বা সেয়া কমাৰ্চিয়েলে হওক বা সেয়া প্ৰাইভেট ছেক্টৰৰ গাড়ীয়ে হওক যি গাড়ীয়ে নহওক আৰু কিয় এতিয়াৰে পৰা গাড়ীৰ ইনস্যুৰেন্স কৰিবৰ কাৰণে কোনো ধৰণৰ পলিউশ্যনৰ চাৰ্টিফিকেট প্ৰয়োজন নাই বুলি জনাইছে সুপ্ৰিম কোৰ্টৰ তৰফৰ পৰা 2012 চনত এটা নিয়ম জাৰি কৰিছিলে যে পলিউশ্যন থাকিলেহে ইনস্যুৰেন্স কৰিব পাৰিব কিন্তু আজিকালি দেখিছোঁ আপোনাৰ পলিউশ্যন নাথাকিলেও ইনস্যুৰেন্স হৈ যায় কিন্তু ডাঙৰ গাড়ীবিলাকৰ ক্ষেত্ৰত চাগে নহয় আৰু পলিউশ্যন কৰিব লাগে তাৰ পাছতে ইনস্যুৰেন্স কৰিব পাৰে তো তেনেকুৱা টাইপৰ চাগে কিন্তু এতিয়া সেই নিয়মটো উঠাই দিছে সুপ্ৰিম কোৰ্টে কৈছে যে আপোনালোকৰ যদি পলিউশ্যন নাথাকেও তাৰ পাছতো আপোনালোকে ইনস্যুৰেন্স কৰিব পাৰিব বুলি জনাইছে বাৰু আপোনালোকৰ গাড়ী মটৰৰ পলিউশ্যন আছে নে নাই কমেণ্ট এটা কৰি জনাব আৰু মামাই এতিয়া যি নিয়ম বনাই দিলে এতিয়াতো মানুহে ইনস্যুৰেন্স পলিউশ্যন নকৰিবই চাগে বাইকৰ কেলে নকৰিব কাৰণ এতিয়া মামাই নিয়ম বনাই দিলে যে হেলমেট পৰিধান কৰি থাকিলে বাইকৰ চালান কাটিব নোৱাৰিব গাড়ী নহয় বাইকৰ চালান কাটিব নোৱাৰিব মানে আল্টিমেটলি চেক কৰিব নোৱাৰিব কেৱল হেলমেট পিন্ধি আছে তো পিন্ধি আছে ফাইন নালাগে যদি হেলমেট পিন্ধি নাথাকে তেতিয়াহে ফাইন লাগিব তো এতিয়াতো মানুহে চাগে ইনস্যুৰেন্স নকৰাই হ'ব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চিগাৰেটৰ ওপৰত তো বৰ্তমান আমাৰ ভাৰতবৰ্ষত বহুতো দামী চিগাৰেটৰ কোম্পানী আছে বহুতো ডাঙৰ চিগাৰেটৰ কোম্পানী আছে যিবিলাক কোম্পানীত নেকি বিদেশী মানুহবিলাকে ইনভেষ্ট কৰে বিদেশী মানুহবিলাকে পইচা সেই চিগাৰেট কোম্পানীবিলাকত লগায় এতিয়া ভাৰত চৰকাৰে এটা নতুনকৈ নিয়ম বনাই দিছে যে এতিয়াৰে পৰা বিদেশী যিসকল নেকি ইনভেষ্টৰ আছে তেওঁলোকে চিগাৰেট কোম্পানীবিলাকত পইচা লগাব নোৱাৰিব ডাইৰেক্টলি চিগাৰেট কোম্পানীত পইচা ইনভেষ্ট কৰিব নোৱাৰিব বুলি জনাইছে মানে তাম্বাকু কোম্পানীত এতিয়াৰে পৰা পইচা ইনভেষ্ট কৰিব নোৱাৰিব ডাইৰেক্টলি যিবিলাক নেকি ফৰেন কাণ্ট্ৰিৰ ইনভেষ্টৰ আছে তো তেওঁলোকে কিছুমান নিয়ম নীতি এতিয়াৰে পৰা লাগু কৰিব সেই ইনভেষ্টৰসকলৰ কাৰণে তো সেই ইনভেষ্টৰসকলে সেই নিয়ম নীতিবিলাক ফলো কৰিহে পইচা ইনভেষ্ট কৰিব পাৰিব বুলি জনাইছে মানে চিগাৰেট কোম্পানী হওক বা গুটখা কোম্পানী হওক মানে যিমানবিলাক তাম্বাকু কোম্পানী আছে তো সেই তাম্বাকু কোম্পানীৰ কাৰণে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা এই নতুন নিয়মটো বনাই দিছে তো এই নিয়মটো আপোনালোকৰ জানি কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব আৰু আজি খবৰকেইটা আপোনালোকৰ কেনেকুৱা লাগিছে সেইটো কমেণ্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ পলিটিকেল জগতৰ ওপৰত মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ পৰা খবৰ ওলাইছে বৰ্তমান সময়ত আমি দেখা পাইছো যে বহুতো বিজেপি মানুহ বৰ্তমান সময়ত বিভিন্ন দল সংগঠনবিলাকত জয়েন হৈছে বা বিভিন্ন দল সংগঠনবিলাকত বৰ্তমান সময়ত বিজেপিৰ পৰা মানুহবিলাক গৈ যোগদান কৰিছে এটা গৌৰৱ গগৈয়ে ডাইৰেক্টলি মানে পোনপটীয়াকৈ এটা সকিয়নি দি দিছে গৌৰৱ গগৈয়ে কৈছে যে যিসকল কংগ্ৰেছীয়ে নেকি কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিলে আৰু সেইসকল বিজেপিৰ কৰ্মীয়ে যদি এতিয়া কংগ্ৰেছত যোগদান কৰিব বিচাৰে তো তেওঁলোকৰ কাৰণে কংগ্ৰেছত কোনো ধৰণৰ স্থান নাই বুলি জনাইছে পৰা পোনপটীয়াকৈ এখন মিটিঙত তেখেতে উল্লেখ কৰিছে যে যিসকলে আগতে কংগ্ৰেছত আছিলে কংগ্ৰেছৰ পৰা বিজেপিলৈ গ'ল বিজেপিৰ পৰা এতিয়া কংগ্ৰেছত আহিব বিচাৰে তো তেওঁলোকে নোৱাৰে লাইক আমি যদি ক'বলৈ যাওঁ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা মানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আগতে কংগ্ৰেছত আছিলে তাৰ পাছত বিজেপিলৈ গ'ল এতিয়া যদি তেখেতে ইচ্ছা কৰে যে মই আকৌ কংগ্ৰেছলৈ যাওঁ বুলি তো
তেখেতক মানে আল্টিমেটলি ইনডাইৰেক্টলি মানা কৰি দিছে তো এইটো কংগ্ৰেছৰ এটা নতুনকৈ ৰুল বনাইছে বাকি তেখেতে যদি আগৰ পৰাই বিজেপি কাম কাজ কৰি আছে কোনো দিন যদি কংগ্ৰেছৰ লগত তেখেতৰ কোনো ধৰণৰ টাৰ্মছ নাই তেখেতে যদি কংগ্ৰেছলৈ যাব বিচাৰে তেন্তে তেখেতক পুৰা মোষ্ট ওয়েলকাম কৰিব তেখেতক আদৰণি নিব কিন্তু যদিহে তেখেতে এবাৰ কংগ্ৰেছৰ পৰা গৈ বিজেপি পাইছে বিজেপিৰ পৰা আকৌ কংগ্ৰেছলৈ আহিব বিচাৰে তেন্তে তেখেতৰ কোনো স্থান নাই হেনো কংগ্ৰেছত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে তেলেংগানাৰ পৰা তেলেংগানাৰ চৰকাৰে তেলেংগানাত বৰ্তমান কংগ্ৰেছৰ চৰকাৰ বালু তো তেলেংগানাৰ চৰকাৰে এটা ডাঙৰ মানে গিফ্ট প্ৰদান কৰিছে জনসাধাৰণৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে তেলেংগানাৰ কংগ্ৰেছৰ চৰকাৰে তো তেলেংগানাৰ চৰকাৰে কৈছে যে এতিয়াৰে পৰা তেলেংগানাত যিসকলে নেকি নিজা ঘৰ বনাব পৰা নাই যিসকলৰ নেকি এটা পকী ঘৰ নাই যিসকল নেকি দুখীয়া মানুহ আছে তো তেওঁলোকক তেলেংগানাৰ চৰকাৰে এতিয়া ঘৰ বনাবৰ বাবে ডাইৰেক্টলি 6 লাখ টকাকৈ দিব বুলি কৈছে ডাইৰেক্টলি 6 লাখ টকাকৈ কোনো লোন নহয় কিন্তু সেই পইচা ঘূৰাব নালাগে ডাইৰেক্টলি পইচা দিব আমাৰ ইয়াতে যেনেকৈ নেকি আপোনাৰ দিয়ে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত 1 লাখ কিমান হাজাৰ টকা দিয়ে ঠিক তেনেকৈ এতিয়া তেলেংগানাত 6 লাখ টকাকৈ দিব চৰকাৰী ঘৰ বনাবৰ কাৰণে পকী ঘৰ বনাবৰ কাৰণে 6 লাখ টকা আমাৰ অসমতো যদি দি দিলেহেঁতেন মোৰ অকণমান কাম বাকী আছেগে সেইখিনি কমপ্লিট হৈ গ'লহেঁতেন বাকী পালেতো ভালে লাগিলেহেঁতেন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কেবিনেটৰ বৈঠকৰ খোৱা খাদ্যক লৈ কিছুদিনৰ পৰা আমাৰ অসমত কেবিনেটৰ বৈঠকত যি নেকি খোৱা খাদ্য খায় মন্ত্ৰী এমএলএ সকলে তো তাক লৈ বিৰাটেই ডাঙৰ চৰ্চা চলি আছিলে ইয়াৰ আগৰ যিখন নেকি কেবিনেটৰ বৈঠক হৈছিলে সেই কেবিনেটৰ বৈঠকখনত বিৰাট একদম লাক্সাৰিয়াছ খানা খুৱাইছিলে নলবাৰীত হৈছিলে সেইখন বৈঠক তো তাৰ পাছতে কেবিনেটৰ বৈঠকত খোৱা খানাক লৈ মানুহৰ মাজত এটা বিৰাট মানে চৰ্চিত বিষয় হৈ পৰিলে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে জিলা উপায়ুক্তসকলৰ লগত এখন বৈঠকত মিলিত হৈ তেখেতে কৈছে যে চৰকাৰে যিবিলাক নেকি কাৰ্যসূচী আছে সেইবিলাকত এতিয়াৰে পৰা মাছ মাংস নচলিব বা যিবিলাক কেবিনেটৰ বৈঠক হ'ব তাত এতিয়াৰে পৰা মাছ মাংস নচলিব এতিয়াৰে পৰা সম্পূৰ্ণ নিৰামিষ হ'ব বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে তেখেত এজন ডায়েবেটিছ পেচেণ্ট গতিকে তেখেতে মাছ মাংসৰ পৰা আঁতৰি থাকিব লাগে কিন্তু তেখেতক মাছ মাংস জোৰ জবৰদস্তি কোনোবাই খুৱায় তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আপোনালোকে মোক মাছ মাংস খোৱালে আপোনালোকে কোনো ধৰণৰ নাম্বাৰ নাপায় মানে পৰীক্ষাত এনেকুৱা হয় ন যে বোলে ছাৰক অকণমান ভালৰি লগাওঁ ছাৰে নাম্বাৰটো বেছিকৈ দিব তো তেখেতে কৈছে যে এইটো পৰীক্ষা নহয় আপোনালোকে মোক মাছ মাংস খোৱালে যে মই আপোনালোকক বেছিকৈ নাম্বাৰ দিম গতিকে আপোনালোকে কেবিনেটৰ বৈঠকত কোনো ধৰণৰ মাছ মাংসৰ আয়োজন নকৰিব মই এজন চুগাৰৰ পেচেণ্ট হয় গতিকে নিৰামিষ আহাৰ আপোনালোকে প্ৰস্তুত কৰি জনসাধাৰণৰ কাৰণে দিব তো বন্ধু বান্ধৱীসকল মানে সেই যি নেকি বাতৰি প্ৰচাৰ হৈছিলে বাতৰি প্ৰচাৰ হোৱাৰ পাছত এতিয়া আল্টিমেটলি ক'বলৈ গ'লে মানে অকণমান সৰব হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মেঘালয়ৰ পৰা আপোনালোকে হয়তো বৰ্তমান জানেই আমাৰ অসমৰ যিবিলাক নেকি যান বাহন আছে সেইবিলাক মেঘালয়ত বৰ্তমান সময়ত বেন কৰিছে মানে যিবিলাক টুৰিষ্ট বাহন আছে সেইবিলাক এতিয়াৰে পৰা মেঘালয়ত যাব নোৱাৰে তো যোৱাকালি এজন ফেচবুকত ভিডিঅ' বনোৱা ব্যক্তিয়ে এজন মানে ইউটিউবাৰ মানে কণ্টেণ্ট ক্ৰিয়েটৰ বুলি ক'ব পাৰি তো তেখেতে মেঘালয়লৈ গৈছিলে আৰু তেখেতে মেঘালয়লৈ যোৱা এটা এক্সপিৰিয়েঞ্চ তেখেতে শ্বেয়াৰ কৰিছিলে যিটো শুনাৰ পাছত মানে আচৰিত লাগিছে সেই একেখন দেশেই নহয় জানো তো মেঘালয়খন কনচা নোৱাৰো আপোনাৰ সেই বেলেগ এখন দেশ বা তেখেতলোকতো ভাৰতৰ ভিতৰতে পৰে তো একেখন দেশৰে অন্য এখন ৰাজ্য কিন্তু তেওঁলোকৰ তাত নিয়ম এতিয়া পৃথক কৰি পেলাইছে তো তেখেতে কোৱা অনুসৰি আপুনি যদি এএছ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী লৈ যায় মেঘালয়লৈ তো তেন্তে আপোনালোকে বেছি দূৰ যাব নোৱাৰিব আপোনালোকে অলপ দূৰ গৈ ঘূৰি আহিব লাগিব কিবা চেৰাপুঞ্জি নে কিবা এডোখৰ জাগা বুলি কৈছিলে তো তাতে বোলে পুলিচ চেক পইণ্ট এটা আছে তাৰ পৰাই আপোনালোকে ঘূৰিব লাগিব ভিতৰলৈ আপোনালোকে যাব নোৱাৰে অকল সেইটোৱেই নহয় আপোনালোকে যদি ধৰি লওক কোনোবা এখন দোকানত সোমাবলৈ যায় বা দোকান এখনত কিবা এটা খাবলৈ যায় আপোনালোকে যদি এএছ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী লৈ যায় তেন্তে আপোনালোকৰ 10 টকাৰ পানী বটলটো আপোনালোকৰ পৰা বোলে 20 টকা ল'ব এতিয়া মইতো নিজে যোৱা নাই পাৰ্চনেলি মোৰ এক্সপিৰিয়েঞ্চ নাই তো তেখেতে কোৱা অনুসৰি তেখেতৰ কথাখিনি কৈছোঁ আৰু তো সেই বুলি কৈছে অকল সেইটোৱে নহয় আপুনি যদি কেনেবাকৈ বোলে এএছ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখন লৈ গৈ মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী এখনত অকণমানকৈ লগাই থৈ যায় তো আপোনালোকৰ পৰা সাংঘাতিক ৰকমে তেওঁলোকে হেনো ফাইন মানে পইচা লৈ লয় দাবী ধমকি দিবই লাগিব মানে তেওঁলোকে বিৰাট বেয়া ব্যৱহাৰ কৰে বুলি কৈছে এতিয়া মোৰ পাৰ্চনেলটো এক্সপিৰিয়েঞ্চ নাই তাত যোৱাৰ গতিকে নাজানো বাৰু কি হৈছে কি নাই হোৱা বাকি অসম চৰকাৰে মোৰ মতে ইয়াৰ ওপৰত কিবা এটা ব্যৱস্থা ল'ব লাগে অসম চৰকাৰে মোৰ মতে আপোনাৰ মেঘালয়ৰ চৰকাৰৰ লগত কথা বতৰা পাতি এইটো কিয় হৈছে এই মামলাটো কিয় হৈছে তো তাৰ ওপৰত মানে অলপ আলাপ আলোচনা কৰিব লাগে নে কি কয় এতিয়াতো বহু লোকে আমাৰ অসমৰ মেঘালয় বয়কট কৰি দিছে তো মেঘালয় ভাই ফচি যাব কাৰণ আমাৰ অসমলৈকে আহে প্ৰায়বিলাক টুৰিষ্ট
তো অসমৰ পৰাই মেঘালয়লৈ যায় শিলং চেৰাপুঞ্জী চাবৰ কাৰণে গতিকে তেওঁলোক ফচি যাব কিন্তু সেই ক্ষেত্ৰত কাৰণ যেতিয়াই নেকি আপোনাৰ অসমৰ গাড়ী কেনচেল কৰি দিলে বা অসমৰ গাড়ী বয়কট কৰিলে বা বেন কৰিলে মেঘালয়ে তো তাৰ পাছতে আপোনাৰ প্ৰায় 80% হোটেলৰ বুকিং কেনচেল হৈ গৈছে গতিকে মেঘালয়তো তামাম লোকচান হৈছে সো তো মেঘালয় আৰু অসম চৰকাৰে মিলি মোৰ মতে এইটো বুজাবুজি কৰি তো হেতু ঠিক কৰিব লাগে মামলাটো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যাৰ যাৰ ৰেচন কাৰ্ড নাই তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে আপোনাৰ বাৰু ৰেচন কাৰ্ড আছে না নাই কমেন্ট এটা কৰি জনাব অসম চৰকাৰ ফালৰ পৰা জনাইছে যে যি সকল লোকৰ নেকি ৰেচন কাৰ্ড নাই তেওঁলোকে 3 আগষ্টৰ ভিতৰত ফৰ্ম জমা কৰিব লাগিব বুলি জনাইছে মানে আবেদন কৰিব লাগিব তো আবেদন কৰিলে তেওঁলোকে ৰেচন কাৰ্ড লাভ কৰিব বুলি কৈছে 3 আগষ্টৰ আগত কিন্তু আপোনালোকে এপ্লাই কৰিব লাগিব ৰেচন কাৰ্ডৰ কাৰণে আৰু জনাইছে যে যিবিলাক নেকি প্ৰবাসী শ্ৰমিক আছে মানে যিবিলাক শ্ৰমিকে নেকি ধৰি লওক আপোনাৰ সাপোজ ধৰি লওক অৰুণাচলৰ মানুহ তেওঁলোকে অসমত আহি কিবা এটা কৰি আছে বা যিবিলাক নেকি বাহিৰৰ মানে ধৰি লওক আপোনাৰ কলকাতা হৈ গ'ল হায়দৰাবাদ হৈ গ'ল বেংগলোৰ হৈ গ'ল তো তাৰ পৰা কোনোবাই আহি বা বিহাৰৰ হৈ গ'ল বা ৰাজস্থানৰ হৈ গ'ল তো তেওঁলোকে তাৰ পৰা আহি যদি আমাৰ অসমত যদি তেওঁলোকে ইয়াতে মানে শ্ৰমিক হিচাপে কাম কৰি আছে তো তেওঁলোকে যদি ই শ্ৰম পোৰ্টেলত তেওঁলোকৰ ৰেজিষ্ট্ৰেচন আছে তো তেওঁলোককো এতিয়া ৰেচন কাৰ্ড দিব বুলি জনাইছে তো আপুনিও যদি বাহিৰৰ আপোনাৰ যদি চিনা পৰিচয় কোনোবা ব্যক্তি বাহিৰৰ হয় তো তেওঁলোকে আহি যদি অসমত আছে তো তেওঁলোকক ই শ্ৰম পোৰ্টেলত আপোনাৰ ৰেজিষ্টাৰ কৰিবলৈ কওক তেতিয়া তেওঁলোকে এখন ৰেচন কাৰ্ড লাভ কৰিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে এলপিজি গেছৰ ওপৰত তো এলপিজি গেছৰ দামটো অকনমান কমিছে বুলি খবৰ ওলাইছে এতিয়া কিমান কমিছে সব জায়গাতো একে সমান কমা নাই কিন্তু অকনমান কমিছে বুলি এটা খবৰ ওলাই পৰিছে তো খবৰ লোৱা অনুসৰি বৰ্তমান সময়ত এলপিজি গেছ ললে কিন্তু সাবসিডি প্ৰদান কৰে তো আপোনালোকে পাইছে নে নাই পোৱা জনাব আপোনালোকৰ যদি নৰ্মেল কানেকশন তেন্তে সাবসিডি নাপায় যদি আপোনালোকে সৰকাৰি গেছ পাইছিলে তেন্তেহে সাবসিডি লাভ কৰিব সেইটো কথা কিন্তু মনত ৰাখিব তো সেইখিনিতে খবৰ ওলাইছে যে আমাৰ লখিমপুৰত বৰ্তমান সময়ত 868.50 পইচা হৈছে প্ৰত্যেকটো সিলিন্ডাৰৰ দাম মানে এপ্ৰক্স প্ৰায় 900 টকা আপোনালোকৰ তাত কিমান বৰ্তমান এলপিজি সিলিন্ডাৰৰ দাম কমেন্ট এটা কৰি জনাব আমাৰ তাত মানে 800 পৰা 900 টকাৰ ভিতৰত হয় আপোনালোকৰ তাত কিমান কমেন্ট কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰবিদাৰ ওপৰত মানে ৰবি শৰ্মাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তেখেতে এখন ৰুদ্ৰ নামেৰে এখন ফিল্ম নে ওয়েব সিৰিজ কিবা এটা মানে তেখেতে কৰি আছে তো তেখেতে কোৱা অনুসৰি এইখন বিৰাটে একশন ধৰ্মী ফিল্ম হ'ব যেনেকৈ ৰোহিত চেত্ৰীৰ ফিল্মত পুৰা সাংঘাতিক এক্সিডেন্ট থাকে একশন থাকে যেনেকৈ নেকি আপোনাৰ সাউথৰ ফিল্ম বিলাকত একশন থাকে তো এই ৰুদ্ৰ নামৰ যিখন ওয়েব সিৰিজ নে ফিল্ম কিবা এটা হয় আৰু তো সেইখনত আপোনাৰ তামাম একশন হ'ব তামাম একশন আছে তো তেখেতে যোৱাকালি এটা একশন সিন কৰি থকাৰ অৱস্থাত তেখেত আঘাতপ্ৰাপ্ত হয় আৰু তেখেতৰ আপোনাৰ হেৰিয়ত মানে মুখত মানে প্ৰায় 2 সেন্টিমিটাৰ মানৰ এখন গ্লাছ কেবা ঠাইটো ঘুমাই যায় 2 সেন্টিমিটাৰ মানৰ মানে গ্লাছ কেবা ঠাইটো ঘুমাই যায় তো তেখেত অকমান ইনজুৰি হয় বুলি জনাইছে বাকি তেখেত বৰ্তমান সুস্থ আছে বাৰু তাৰ লগে লগে আকৌ আমাৰ জুবিনদাৰ ওপৰতো খবৰ ওলাইছে জুবিনদাও আপোনাৰ অসুস্থ হৈ পৰিছিল হঠাতে তাৰ পিছত তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হয় কিন্তু তেখেত বাৰু বৰ্তমানো সুস্থ আছে তেখেত কোনো মানে লক সংকটজনক অৱস্থাত নাই তো দুইজন আপোনাৰ ভাল লগা তাৰকাৰে আপোনাৰ যোৱাকালি এক্সিডেন্ট হয় তো দুইজনৰে দীৰ্ঘায়ু আমি কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যি সকল লোকে নেকি এইবাৰ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে তো তেওঁলোকৰ কাৰণে এটা নতুনকৈ খবৰ ওলাইছে আপুনি যদি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে তেন্তে আপোনালোকে 15 আগষ্টৰ ভিতৰত আপোনালোকে কৰিব লাগিব ৰিপঞ্জীয়ন আপোনালোকে ৰিপঞ্জীয়ন কৰিব লাগিব আপোনালোকে এক্সচেঞ্জ অফিচত আপোনালোকৰ এক্সচেঞ্জ যি সাৰ্টিফিকেট আছে এই এক্সচেঞ্জৰ সাৰ্টিফিকেট আপোনালোকে আপডেট কৰিব লাগিব আপোনালোকৰ সকলোবিলাক নথিপত্ৰ আপোনালোকে যদি 2 জানুৱাৰীৰ আগত এপ্লাই কৰিছিলে এক্সচেঞ্জ সাৰ্টিফিকেটৰ কাৰণে তো আপোনালোকে আপডেট কৰিব লাগিব বুলি জনাইছে এতিয়া আপডেট কৰিবৰ কাৰণে কিয় বাবে মানে আপডেট কৰিবলৈ দিছে আপডেট এই কাৰণে কৰিবলৈ দিছে সাপোজ যেনিবা আপুনি ইয়াৰ আগত যিখন নেকি এক্সচেঞ্জ সাৰ্টিফিকেট বনাইছিলে তাত যেনিবা আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছৰলৈকে আপডেট আছে আপুনি যেনিবা বৰ্তমান ডিগ্ৰী পাছ কৰিলে তো আপোনাৰ কি হ'ব আপুনি 4th গ্ৰেডৰ চাকৰি দিব পাৰিব আৰামছে কাৰণ আপোনাৰ এক্সচেঞ্জ অফিচত ডিগ্ৰী আপোনাৰ সাৰ্টিফিকেট আপডেট নাই কিন্তু যদিহে আপোনালোকে ধৰি লওক ডিগ্ৰী যদি আপডেট কৰি দিয়ে তেন্তে আপোনালোকে 4th গ্ৰেডৰ এইবাৰ পৰীক্ষা দিব নোৱাৰে আপোনাৰ কি হ'ব এডমিটে নাহিব আপোনাৰ এপ্লিকেশন ৰিজেক্ট হৈ যাব আৰু এইবাৰ হৈছেও যি সকলে নেকি অলৰেডি এপ্লাই কৰিছে যি সকলৰ নেকি ডিগ্ৰী আছে তাৰ পাছতো 4th গ্ৰেডৰ চাকৰিৰ কাৰণে এপ্লাই কৰিছে তো তেওঁলোকৰ অলৰেডি ফৰ্ম ৰিজেকশন হৈছে মানে তেওঁলোকৰ ফৰ্ম অলৰেডি ৰিজেক্ট হৈছে তেওঁলোকে এপ্লাই কৰিব তেওঁলোকে পৰীক্ষা দিব নোৱাৰে 4th গ্ৰেডৰ তো সেই কাৰণে নিয়মটো বনাইছে তো আপোনালোকৰো যদি ধৰি লওক ডিগ্ৰী সাৰ্টিফিকেট আছে আপোনালোকে যদি ডিগ্ৰী পাছ কৰিলে তেন্তে আপডেট কৰি দিব আপডেট কৰা নকৰা সেইটো আপোনালোকৰ কথা কিন্তু আপডেট কৰিবৰ কাৰণে আপোনালোকক নিৰ্দেশনা দিছে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত তো আপোনালোকে ৰিয়ান পৰাগক বাৰু কিমান ভাল পায় মানে কিমান লোকে ৰিয়ান পৰাগক ভাল পায় চাওঁ আজি কমেণ্ট এটা কৰি জনাব মোৰ কিন্তু বেয়া নালাগে ভালেই লাগে ল'ৰাজন অসমৰ পৰা গৈ টিম ইণ্ডিয়াত তেখেতে খেলিবলৈ চান্স পাইছে শ্ৰীলংকাৰ বিৰুদ্ধে বৰ্তমান যিখন নেকি সিৰিজ হৈ আছে তাত তেখেতে খেলি আছে আৰু অলৰেডি তেখেতে এখন মেচ খেলিছিলে নেকি বিৰাট সুন্দৰ প্ৰদৰ্শন কৰিছে তিনিটাকৈ তেখেতে উইকেট লৈছে গতিকে ভাল খেলিছে ৰিয়ান পৰাগে সেইটো আমি ক'ব লাগিব আৰু অকণমান তেখেতৰ বাৰু এটা মানে লেভেল আছে সেইটো আমি দেখা পাওঁ কিন্তু সেইটো থাকিবই দিয়কচোন ভাই ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় ইমান এজন ডাঙৰ প্লেয়াৰ তো অলপমানতো ইগ' থাকিবই আজিকালিতো আমাৰ সেই অসমৰ ইউটিউবাৰ গীটাৰে আপোনাৰ হেৰিয়ৰ লিখীয়া ইগ' জুবিনদাৰ নিচিনা সলমান খানৰ নিচিনা তেওঁলোকৰ লেভেল ইগ' তেওঁলোকৰ মানে লেভেল পিয়ে ৰাখে কিছু লোকে মানে বিৰাট সাংঘাতিক লেভেল গতিকে তেখেতটো এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ ভাই সেইটোকে আপোনালোকে বুজকচোন এজন ইণ্টাৰনেশ্যনেল প্লেয়াৰ হয় অকণমানতো ইগ' থাকিবই অকণমানতো লেভেল থাকিবই আৰু না তো সেইটোত আমি বেয়া পাই লাভ নাই আমি অসম সন্তান হিচাপে গৌৰৱ কৰিব লাগে বাকী যি কি নহওক কথাটো হৈ গ'ল কি তো ৰিয়ান পৰাগে আপোনাৰ সুন্দৰ খেলিছে এতিয়া ৰিয়ান পৰাগক লৈ এজন বিশিষ্ট এম্পায়াৰ ৰিচাৰ্ড কেটলবে কৈছে যে তেখেত নেক্সট জেনেৰেশ্যনৰ এজন শচীন তেণ্ডুলকাৰ তেখেতে শচীন তেণ্ডুলকাৰৰ লগত তুলনা কৰিছে ৰিয়ান পৰাগক তো আমি আৰু এইটোত বেয়া পাব লগা কি কথা আছে আমি কিয় হিংসা কৰিব লাগে আমাৰ অসমৰ মানুহবিলাকৰ এইটো এটা বেয়া স্বভাৱ আপোনাৰ কি হয় কাৰো মানে ভাল হোৱাটো নিবিচাৰে নিজৰ মানুহৰে ভাল হোৱাটো নিবিচাৰে দবাবই আহি পিনি তো গতিকে কিয় দবাব লাগে সাহস দিয়ক তাকে উৎসাহ দিয়ক আৰু ভালকৈ খেলক অসমৰ পৰা আৰু ল'ৰা ওলাই যাওক নহয় তাকে দেখি এতিয়া বহুতো এনেকুৱা ল'ৰা আছে ভাল প্লেয়াৰ আছে আমাৰ লগৰে এনেকুৱা বহুতো ভাল ল'ৰা আছিলে যিবিলাকে খুব ভাল খেলে খুব ধুনীয়া খেলে তো সেইবিলাকে এতিয়া সেই সৰু সুৰা এটা কোম্পানীত কাম কৰি আছে ALNT কিবা কিবি এইবিলাকত কাম কৰি আছে তো সিহঁতে যদি আপোনাৰ সেইবিলাক দেখে যে নহয় ৰিয়ান পৰাগে পাৰিছে যদি আমিও পাৰিম আৰু দুই এজন যদি ল'ৰা ওলাই যায় তেতিয়া আৰু সাহস কৰিব গতিকে ভাল কথা কিনো বেয়া কথাটো আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সুৰা প্ৰেমীৰ কাৰণে এটা বেয়া খবৰ ওলাইছে যে এতিয়া মদৰ দাম বৃদ্ধি হ'ব পাৰে বুলি খবৰ ওলাইছে এটা কোনবিধ মদৰ দাম বাঢ়িব কোনবিধ মদৰ দাম নাবাঢ়িব সেইটো আপোনালোকক মই এতিয়াই কনফাৰ্মেশ্যন দিব নোৱাৰোঁ এতিয়ালৈকে খবৰ একো ওলোৱা নাই নেক্সট খবৰত আপোনালোকক জনাম যদিহে জানো যে কোনবিধ মদৰ দাম বাঢ়িব আল্টিমেটলি ক'বলৈ গ'লে মদৰ দামটো বাঢ়িব আৰু নহয় জানো আমাৰ অসম বুলিয়ে নহয় আমাৰ গোটেই ভাৰতবৰ্ষৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ গোটেই ভাৰতবৰ্ষতেই মদৰ পৰা কিন্তু পুৰা সাংঘাতিক ৰকমে ৰেভিনিউ আহে টেক্স বিৰাট আহে মদৰ পৰা মদ আৰু পেট্ৰল এই দুটা বস্তুৰ পৰা বিৰাট সাংঘাতিক টেক্স পায় চৰকাৰে গতিকে সেই দুটা বস্তুৰ দামটো অকণমান কমাবলৈ বেয়া পায় চৰকাৰবিলাকে কাৰণ ৰেভিনিউ আহি আছে নে তাৰ পৰা তো সেইকাৰণে অকণ বেয়া পায় আৰু সেই দুটা বস্তুৱে চাগে চবচে বেছি চেলিং যায় মদ আৰু আপোনাৰ তেল মানে পেট্ৰল আৰু ডিজেল গতিকে সেই দুটা বস্তুৰ দাম অকণমান বাঢ়িবই আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সাংসদ ৰাহুল গান্ধীৰ ওপৰত তো বন্ধু বান্ধৱীসকল কিমান লোকে বাৰু ৰাহুল গান্ধীক ভাল পায় কমেণ্ট এটা কৰি জনাবচোন তো খবৰ ওলাইছে যে ৰাহুল গান্ধীৰ ওপৰত এটা মানহানিৰ গোচৰ আছিলে যাৰ কাৰণে তেখেতক শুক্ৰবাৰৰ দিনাখন চুলতানৰ আদালতত তেখেতক হাজিৰ হ'বলৈ কৈছিলে আৰু তেখেতে হাজিৰ হ'বলৈ গ'ল আদালতত তেখেতেতো আদালতক আৰু অমান্য কৰিব নোৱাৰে হাজিৰ হ'বই লাগিব আদালত সবচে ওপৰ বস্তু যিহেতু কাৰণ আপোনাৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীতকৈ ওপৰ আদালতৰ ন্যায় ব্যৱস্থা গতিকে আদালত তেখেতে হাজিৰ হ'বই লাগিব তেখেতে যিমানেই সাংসদ নহওক কিয় তো তেখেতে হাজিৰ হ'বলৈ গ'ল তেখেতে হাজিৰ হ'ল হাজিৰ হোৱাৰ পাছত তেখেতে কি কৰিলে এজন মুচিৰ ওচৰত বহিলে তো মুচিজনৰ যি নেকি আপোনাৰ কথা বতৰা পাতিলে কথা বতৰা পতাৰ পাছত মুচিজনৰ পৰা গম পালে যে বিজনেছ বৰ্তমান একেবাৰে বেয়া একেবাৰে জৰাজীৰ্ণ অৱস্থাৰ বিজনেছ তো তেখেতৰ অৱস্থাও বেয়া যেনে তেনে তেখেতে চলি আছে তো তাৰ পাছত তেখেতে কি কৰিলে তেখেতৰ জোতাযোৰ চিলালে সেই মুচিজনৰ ওচৰত আৰু তাৰ পাছত মুচিজনক কথা দিলে যে আপোনাক এটা মই চিলাই মেচিন গিফ্ট কৰিম তো সেই কথা মৰ্মে ৰাহুল গান্ধীয়ে এটা চিলাই মেচিন গিফ্ট কৰিলে সেই মুচিজনক তো ৰাহুল গান্ধীৰ হৈ এটা সুন্দৰকৈ লাইক আপোনালোকে কৰিবলৈ কিন্তু নাপাহৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত খবৰ ওলাইছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়া আমাৰ অসমত যি নেকি এই VIP চিষ্টেম সেই VIP সংস্কৃতিটো এতিয়া অতৰাব বুলি কৈছে VIP সংস্কৃতি তো এইবাৰ আমি আপোনাৰ কামাখ্যা মন্দিৰত গৈছিলোঁ কামাখ্যা মন্দিৰত কিন্তু এইবাৰ VIP চিষ্টেম নাই
সেইটো এটা ভাল লাগিছে তো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ অসমত নন ভিআইপি সংস্কৃতি আনিব লাগিব বুলি কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই যেতিয়া কৰবালৈ যাম তেতিয়া মোৰ কনভয়ৰ লগত 10খনতকৈ বেছি গাড়ী নিদিবলৈ আহ্বান জনাইছে জিলা উপায়ুক্তসকলক তেওঁলোকক কৈছে যে এখনতকৈ বেছি মোক গাড়ী নিদিব আৰু তাৰ লগে লগে কৈছে যে যিবিলাক নেকি ৰাজনৈতিক নেতা আছে তেওঁলোকক কেৱল এখনেই গাড়ী দিব বুলি কৈছে এখনতকৈ গাড়ী নিদিব মানে ধৰি লওক লাইক মন্ত্ৰী এমএলএ তো তেওঁলোকক এখনেই গাড়ী দিবলৈ কৈছে এখনতকৈ বেছি গাড়ী দিবলৈ মানা কৰিছে মানে তেখেতৰ নিজৰ পাৰ্সোনেল গাড়ীখনটো যাবই তাৰ লগে লগে আপোনাৰ সেই সিকিউৰিটি দিবৰ কাৰণে যে পুলিচসকল যায় তো তেওঁলোকক মুখ্যমন্ত্ৰীৰ লগত 10খনতকৈ বেছি গাড়ী দিবলৈ মানা কৰিছে আৰু মন্ত্ৰী এমএলএ সকলৰ লগত কেৱল এখনেই মাত্ৰ গাড়ী দিবলৈ কৈছে তো এইটো নতুনকৈ এটা মানে নিয়ম বনাইছে আমাৰ অসমত এতিয়া মানুহক জনাবৰ কাৰণে সেই নিয়মটো নে অৰিজিনেলি সেইটো নিয়ম নাজানো আৰু আপোনাৰ আজিৰ পৰা কিছুদিন পূৰ্বে এটা ভিডিঅ' ভাইৰেল হৈছিলে কোন জায়গা জানো আছিলে কলিয়াবৰত নে কোট আছিলে তো তাৰ ডিসিজনক তেখেতে খুব মানে গালি লগাইছিলে মানুহৰ আগতে তো ডিসিজনৰ ভুল আছিলে কি তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহিব বুলি তেখেতে কি কৰিছিলে ৰাস্তাটো মানে ব্লক কৰি দিছিলে বা বাকি মানুহবিলাকক আহিব দিয়া হোৱা নাছিলে ৰখাই থৈছিলে তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেইবিলাক দেখি তেখেতক গালি দিলে যে কিবা ৰজা মহাৰাজা আহিছে নেকি তুমি যে এনেকুৱা কৰি ৰাখিছে এনেকুৱা কিন্তু নকৰিবা কিন্তু তাৰ পাছত আকৌ ভিডিঅ'বিলাক ভাইৰেল হৈছে ভিডিঅ' ফুটেজবিলাক ভাইৰেল হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আহি আছে সাইডত গাড়ীবিলাক মানে লাইন লগাইছে তো এইবিলাক আৰু পলিটিক্সত চলিয়ে থাকে অন কেমেৰা অফ কেমেৰা দুটা বেলেগ বস্তু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিএছএনএলৰ ওপৰত বিএছএনএলৰ এতিয়া বিৰাট সাংঘাতিক উদ্গতি হৈছে মানে বিএছএনএলৰ এতিয়া বিৰাটেই মানে সাকসেস হৈছে বুলি ক'ব লাগিব খবৰ ওলাইছে যে বিগত 15 দিনত বিএছএনএলত প্ৰায় 15 লাখ মানুহে নতুনকৈ সিম কাৰ্ড নতুন কানেকশ্যন লৈছে বুলি কৈছে আমাৰ ইয়াতো এতিয়া দেখিছো আপোনাৰ হিদিনাখন মই কৈছিলো হিদিনাখন এটা ভিডিঅ'ত কৈছিলো যে বিএছএনএলৰ কোডনো সিম কাৰ্ড উলিয়াব পাৰি কোডনো বিএছএনএলৰ সিম কাৰ্ড পোৰ্ট কৰিব পাৰি তাকেই নাজানো তো বিএছএনএলে এইটোটা মানে পদক্ষেপ ল'ব লাগে বুলি কৈছিলো কিন্তু যোৱাকালি দেখিছো আমাৰ ইয়াতে আপোনাৰ বিএছএনএলৰ এটা হলকি ছাতি এটা লৈ পিনি বহি থাকে যে লৰাবিলাক তো বহি আছে তাত মানে বিএছএনএলৰ নতুনকৈ সিম কাৰ্ড আৰু বিএছএনএল বেলেগ সিমৰ পৰা বিএছএনএল অহা সকলক পোৰ্ট কৰোৱা হয় তো এইটো ভাল লাগিছে দেখি মানে এতিয়া প্ৰায় সংখ্যক লোকে বিএছএনএলৰ সিম কাৰ্ড লৈছে দুইজনে বিএছএনএলৰ সিম কাৰ্ডখন চলাইছে তো তেওঁলোকৰ নেটৱৰ্কটো মই চাইছো বৰ বেয়া দিয়া নাই ভালেই দিছে এয়াৰটেলতকৈ ভালেই আছে এয়াৰটেল জিঅ'তকৈ ভালে আছে বুলি ক'ব পাৰি এয়াৰটেল জিঅ'তকৈ ভালেই আছে তো তেওঁলোকে কেৱল 4G দিছে কিন্তু সব জায়গাত নেটৱৰ্ক নাপায় এটা নিৰ্দিষ্ট জায়গাত পায় কিন্তু য'ত পায় ভাল পায় খুব সুন্দৰ নেট পায় আগবাইছো একেবাৰে হেখৰ খবৰটো ফালে আৰু একেবাৰে হেখৰ খবৰটো বিৰাটেই এটা কোৱালিটি খবৰ ওলাইছে এটা বিৰাটেই কোৱালিটি খবৰ ওলাইছে ফণীভূষণ চৌধুৰীৰ পৰা যিজন ব্যক্তি নেকি আমাৰ অসমত কেবা বছৰো মানে কেইবাবাৰো তেখেতে এজ এ বিধায়ক হিচাপে থাকিলে কেইবাবাৰো তেখেতে আমাৰ অসমত বিধায়ক হিচাপে থাকিলে কিন্তু তেখেত বৰ্তমান সময়ত বাৰু তেখেতে এজন আপোনাৰ লোকসভাৰ তেখেত এজন সদস্য তেখেত বাৰু বৰ্তমান বিধায়ক হৈ থকা নাই তেখেতে বৰ্তমান সময়ত এজন এমপি বন্ধু-বান্ধৱীসকল ফণীভূষণ চৌধুৰীৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ওলাইছে যে ফণীভূষণ চৌধুৰী ডাঙৰীয়াদেৱে যোৱাকালি আপোনাৰ কেবিনেটৰ বৈঠকত মই প্ৰথমবাৰৰ বাবে দেখিলো আমাৰ অসমৰ পৰা কোনোবাই গৈ বানপানী সমস্যাৰ বিষয়ে মাত মতা এতিয়া গৌৰৱ গগৈতো মাত মাতি থাকে হেতুৰ বিষয়ে আমি নকলেও হ'ব কাৰণ তেখেতে বিৰোধী পাৰ্টিটো সেইবিলাকৰ ওপৰত মাত মাতিবই কিন্তু আপোনাৰ এজন মানে ধৰি লওক নিজৰ পাৰ্টিৰে মানুহ হিচাপে তো তেখেতটো আপোনাৰ সেই বিজেপি এলায়েন্সৰে মানুহ তো বিজেপিৰ এজন মানুহ হৈ তেখেতে কি কৰিছে আপোনাৰ তাত গৈ মানে আপোনাৰ সদনত গৈ তো তেখেতে কি কৰিছে বানপানীৰ সমস্যাৰ বিষয়ে তেখেতে উত্থাপন কৰিছে তো এইটো বিৰাট ভাল লাগিছে তো তেখেতৰ যে নেকি ইংলিছ বৰ ভাল নহয় আমিতো নাজানো আমাতকেতো তেখেতে বহুত জানে কিন্তু তেখেতৰ ইংলিছ ক'বলৈ গ'লে তেখেতে যিটো ভাষণ দিছে মানে তো বাকিবিলাক যিবিলাক মানে এমপি আছে তেখেতলোকতকৈ বহুত বেয়া আমাৰ অসমৰ এমপি সকলৰ কথা কৈছো আৰু তেখেতলোকতকৈ বহুত বেয়া তেখেতৰ ইংলিছৰ মাজে মাজে অসমীয়া সোমাই যায় তেখেতৰ কিন্তু তাৰ পাছতো তেখেতে সাহস কৰিছে অসমৰ বানপানীৰ বিষয়ে ক'বৰ কাৰণে গতিকে তেখেতৰ হৈ আমি এটা সেলুট দিব লাগে ফণীভূষণ ডাঙৰীয়াৰ হৈ এটা আপোনালোকে লাইক কৰি থৈ যাব তো বন্ধু-বান্ধৱীসকল আজি ভিডিঅ' জানাবলগীয়া খবৰ ইমানে আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম